ভিডিঅ'টো আজি পাকঘৰৰ পৰা বনাইছো দেই, কোনেও লাজ নিদিব আকৌ। আসসালামু আলাইকুম এভৰিৱান। ঈদটো আচলতে কাৰ কাৰণে গম পাইনে? ঈদটো আচলতে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে, হয় না নহয়? সিহঁতৰ বেছি ঈদগাত লাগে। মেহেন্দি লোৱাৰ পৰা আদি কৰি কাপোৰ লোৱা, মানে সিহঁতক যিমান কাপোৰ দিলেও আৰু লাগা মানে বস্তু ৰৈয়ে যায় সিহঁতৰ। হয়ো আমাৰো হৈছিল আগতে তেনেকুৱা। আমিতো আগতে নামাজ পঢ়াহে হোৱাৰ লগে লগে নহয় আমি ঘৰ দেখাই নাপাওঁ। আগতে একদম ওচৰ চুবুৰীয়া যিমান ওচৰ চুবুৰীয়া থাকে সকলোৰে ঘৰত যাওঁ, পাৰিলে গোটেই গাঁওখন আমি ঘূৰিছিলো। সঁচা কথা, মিছা কোৱা নাই। মানে গধূলি আহো ঘৰত। কিন্তু এতিয়া সেইটো নহয়। এতিয়া নোহোৱাৰ কাৰণটো হৈছে আজিকালি দিনকাল বেয়া, পৰিস্থিতি বহুত বেয়া। সেইকাৰণে কাৰোৰে ল'ৰা ছোৱালী অকলেকে ক'তো যাবই নিদিয়ে। ঠিক সেনেকুৱাকে কিন্তু সৰু ল'ৰা ছোৱালীখিনি বেছি গাত লাগে ঈদটো, আৰু আমাৰো লাগিছিল তেনেকুৱাকৈ, হয়নে নহয় জনাব। আৰু লগতে আমাৰ মানে কি, আমি মানে লেডিজ খিনিৰ কেনেকৈ কি বনাম, কেনেকৈ কি দিম, কেনেকৈ কি মানে ঘৰটো ডেকৰেট কৰিম, এনেকুৱা চিষ্টেমত থাকো আমি। আৰু লগতে বয়সস্থ খিনিতো বাৰু বয়সস্থহে, ইজন আহিব বা কথা বতৰা লৈ কিনে এনেকে ব্যস্ত থাকিব, তেনেকুৱাকৈ ইটো সিহঁতৰ মানে হেৰি হয়। আৰু লগতে ঠাণ্ডা, আজি বহুত ঠাণ্ডা পৰিছে। মই বনাইছো ইফালে কেৰাহীতে পোলাও, এয়া কেৰাহীতে পোলাওটো বনাইছো। আৰু লগতে ঠাণ্ডা যোৱা বুলি মই যোৱাকালিয়ে চব কাপোৰ ভৰাই দিলো, মানে চব ভৰাই দিলো, ব্লেংকেটৰ পৰা গৰম যিমান কাপোৰ আছে চব ভৰাই দিলো। এতিয়া আজি গা ধুই পিনে এনেকুৱা ঠাণ্ডা লাগিছে, পিছত মই গৰম মেক্সি পিন্ধিব লগা অৱস্থা হৈছে। আপোনালোকৰ মোৰ নিচিনা অৱস্থা হৈছে নেকি জনাব। আৰু লগতে ৰোজা কেনেকুৱা গৈ আছে জনাব। আৰু ঈদটো যাতে সকলোৰে ভালে ভালে পাৰ হয় তাৰে মানে আশা থাকিলে